ওম শান্তি। আজিৰ তাৰিখ 8 মাৰ্চ 2022। প্ৰাতঃমুৰলী বাপদাদা মধুবন। আজি পিতাই কৈছে, মৰমৰ সন্তানসকল, একমাত্ৰ পিতাৰ প্ৰতি সঁচা মৰম ৰাখা, তেওঁৰ মতত চলা, তেতিয়া বাকী সকলো মিত্ৰ সম্বন্ধীয় আদিৰ প্ৰতি থকা মমত্ব ছিঙি যাব। পিতাই কৈছে, একমাত্ৰ পিতাৰ প্ৰতি সঁচা মৰম ৰখা, তেওঁৰ মতত চলা, তেতিয়া বাকী সকলো মিত্ৰ সম্বন্ধীয় আদিৰ প্ৰতি থকা মমত্ব ছিঙি যাব। আৰু আজিৰ প্ৰশ্ন, পিতাৰ বাহিৰে কোনষাৰ কথা কোনো মনুষ্যই ক'ব নোৱাৰে। পিতাই উত্তৰত কৈছে, মই তোমালোক আত্মাসকলৰ পিতা, তোমালোকক পঢ়াবলৈ আহিছোঁ, মই তোমালোকক নিজৰ লগত উভতাই লৈ যাম। এনেকুৱা কথা কোৱাৰ শক্তি পিতাৰ বাহিৰে কোনো মনুষ্যৰ নাই। তোমালোকৰ নিশ্চয় আছে, এয়া নতুন জ্ঞান, নতুন বিশ্বৰ কাৰণে, যি স্বয়ং আত্মিক পিতাই আমাক পঢ়ায়, আমি ঈশ্বৰীয় বিদ্যাৰ্থী। আৰু আজিৰ গীত, ভোলেনাথ সে নিৰালা, ভোলানাথতকৈও অনন্য। ওম শান্তি। সন্তানক দেউতাজন সদায় পিতা হয়। এজন পিতা হ'ল সদৰ মানে লৌকিকৰ, যিয়ে নিজৰ 5ৰ পৰা 8টা সন্তানক উত্তৰাধিকাৰ দিয়ে। বেসদৰ পিতাই বেসদৰ উত্তৰাধিকাৰ দিয়ে। তেওঁ সকলোৰে এজনেই পিতা। লৌকিক পিতাটো বহুত আছে, অনেক সন্তান আছে। এওঁ হ'ল সকলো সন্তানৰ পিতা। ব্ৰহ্মা বিষ্ণু শংকৰকো পিতা বুলি কোৱা নহ'ব। শংকৰৰ কাৰ্যই বেলেগ, তেওঁ দেউতা নহয়। এজনেই নিৰাকাৰ পিতা, যাৰ পৰা উত্তৰাধিকাৰ পোৱা যায়। তেওঁ হ'ল পৰম পিতা। মূলবতনত অতি দূৰৈত থাকোঁতা। এজনেই নিৰাকাৰ পিতা, যাৰ পৰা উত্তৰাধিকাৰ পোৱা যায়। তেওঁ হ'ল পৰম পিতা, মূলবতনত অতি দূৰৈত থাকোঁতা। বুজাবলৈ বৰ যুক্তি লাগে। পিতাই কৈছে, বুজাবলৈ বৰ যুক্তি লাগে, মধুৰ বচনো লাগে। কাম মহাশত্ৰু, ইয়াৰ ওপৰত জয়ী হ'ব লাগে। এতিয়া কন্যাসকলটো স্বতন্ত্ৰ। এনেকুৱা বহুত মনুষ্য আছে, যি ব্ৰহ্মচৰ্যত থকাটো পচন্দ কৰে, বিকাৰী কুটুম্ব পৰিয়ালত যাবলৈ নিবিচাৰে। সেয়েহে এনেকৈয়ে থাকি যায়, বাধা নাই। কন্যাসকলৰ কানহায়া পিতাটো প্ৰসিদ্ধ। কন্যাসকলৰ কানহায়া পিতাটো প্ৰসিদ্ধ। কৃষ্ণ কোনো কন্যাসকলৰ পিতা নহয়। এয়াটো হ'ল ব্ৰহ্মা কুমাৰী। কৃষ্ণ কুমাৰী নাথাকে। পিতাই কৈছে, কৃষ্ণ কুমাৰী নাথাকে। কৃষ্ণক প্ৰজাপিতা বুলি নকয়। এয়া কন্যাসকল, মাতাসকল আছে, যিসকলে সহন কৰিবলগীয়া হয়, কিন্তু অন্তৰ স্বচ্ছ হ'ব লাগে। বুদ্ধিৰ যোগসূত্ৰ এজন পিতাৰ সৈতে লাগি থাকিব লাগে, তেতিয়া অনেকৰ পৰা ছিঙিব পাৰে। দৃঢ় নিশ্চয় হ'ব লাগে যে আমি এজন পিতাৰ হ'ব লাগে, তেওঁৰ মতত চলিব লাগে। বাবাই বুজায় যে তোমালোকে নিজৰ স্বামীকো বুজোৱা যে এতিয়া কৃষ্ণপুৰী স্থাপন হৈ আছে। কংসপুৰীৰ বিনাশৰ প্ৰস্তুতি চলি আছে। যদি কৃষ্ণপুৰীলৈ যাবলৈ বিচৰা, তেন্তে বিকাৰসমূহ এৰিব লাগিব। কৃষ্ণপুৰীলৈ যাবৰ কাৰণে সম্পূৰ্ণ নিৰ্বিকাৰী হ'ব লাগে। স্বামীক কোৱা, পিতাই কৈছে, স্বামীক কোৱা, এতিয়া তুমি মোৰো আৰু নিজৰো কল্যাণ কৰিব লাগে, আৰু তুমি মই দুয়োৱেই এই ভগৱানৰ সন্তান। পিতাই কৈছে, তুমি মই দুয়োৱেই এক ভগৱানৰ সন্তান। তুমিও কোৱা ভগৱান মোৰ পিতা, তুমিও কোৱা ভগৱান মোৰ পিতা। আমিতো পৰস্পৰ ভাই ভনী হ'লোঁ। এতিয়া বিকাৰত যাব নোৱাৰোঁ। ভাৰত পবিত্ৰ আছিল, তেতিয়া সকলো সুখী আছিল, এতিয়াতো দুখী। নৰকত ডুবি থাকে। পিতাই কয়, দুয়ো হাতত দি দিয়া, পবিত্ৰ হৈ স্বৰ্গলৈ ব'লা। এতিয়া আমি কিয়নো 21 জন্মৰ উত্তৰাধিকাৰ হেৰুৱাম। নিতৌ বুজালে হাড় কোমল হৈ যাব।
পিতাই কৈছে নিতৌ বুজালে হাড় কোমল হৈ যাব। কন্যাসকলটো স্বতন্ত্ৰ, কেৱল তেওঁলোকৰ সংগ বেয়া হ'ব নালাগে। এই অপবিত্ৰ ভ্ৰষ্টাচাৰী সৃষ্টি এতিয়া নাশ হ'ব। পিতাই কয় পবিত্ৰ হ'লে তেতিয়া পবিত্ৰ সৃষ্টিৰ মালিক হৈ যাবা। এনেকুৱা যুক্তিৰে বুজাব লাগিব। পিতাই কৈছে এনেকুৱা যুক্তিৰে বুজাব লাগে। বিষ্ঠাৰ পোক হয়, গতিকে তেওঁলোকক ভূঁ ভূঁ কৰি নিজৰ সমান কৰি তুলিব লাগে। শক্তিহেনাত শক্তিও লাগে নহয় জানো? সন্তান আদিৰতো তত্ত্বাৱধান ল'বই লাগে, বাকী মোহত ওলমি থাকিব নালাগে। বুদ্ধিৰ যোগসূত্ৰ এজনৰ লগতেই থাকিব লাগে। এই সকলো খুৰা, মামা, ককা আদি নাটকৰ ভাৱৰীয়া। এতিয়া খেল পুৰা হয়, উভতি যাব লাগে। বিকৰ্মৰ হিচাপ নিকাচ পৰিশোধ কৰিব লাগে। এই পুৰণি জগতৰ পৰা অন্তৰ আঁতৰাব লাগে। এজন পিতাক স্মৰণ কৰিব লাগে। পিতাই ক'ব শ্ৰীমতত চলিলে তেতিয়া স্বৰ্গৰ বাটচাহী পাবা। শ্ৰীমতো ভগৱানৰ ৰাজযোগৰ দ্বাৰা যথাযথ ৰজাৰো ৰজা হয়। এই মৃত্যুলোকতো এতিয়া নাশ হ'ব। পিতাই কৈছে এই মৃত্যুলোকটো এতিয়া নাশ হ'ব। তেন্তে কিয়নো আমি পিতাৰ পৰা 21 জন্মৰ পূৰা উত্তৰাধিকাৰ নলওঁ? বিদ্যাৰ্থীয়ে বুজে যদি আমি ভালদৰে পঢ়োঁ তেন্তে ভাল নম্বৰ লৈ উত্তীৰ্ণ হ'ম। যদি ইয়াত ভাল নম্বৰ লৈ উত্তীৰ্ণ হয় তেন্তে তাত স্বৰ্গত উচ্চ পদ পাব। হ'বতো লাগে ৰাজকুমাৰ ৰাজকুমাৰী। সকলোতে নহ'ব। প্ৰজাটো অনেক হৈ গৈ থাকে। প্ৰদৰ্শনীৰ পৰা লাহে লাহে বহুত প্ৰভাৱ বিস্তাৰ হৈ গৈ থাকিব। তোমালোকে জানা যি কৰ্মকাণ্ড চলি আহিছে সেয়া 5000 বছৰ পূৰ্বেও চলিছিল। পিতাই কয় ময়ো নাটকৰ বন্ধনত বান্ধ খাই আছোঁ। ভূমিকা অবিহনে মই একো কৰিব নোৱাৰোঁ। এনেকুৱা নহয় যে স্বদৰ্শন চক্ৰৰে কাৰোবাৰ ডিঙি কাটি দিম। স্বদৰ্শন চক্ৰৰ অৰ্থও তোমালোক সন্তানসকলক বুজোৱা হৈছে। শাস্ত্ৰবোৰতো অনেক কথা লিখি দিছে। স্বদৰ্শন অৰ্থাৎ সৃষ্টিৰ আদি মধ্য অন্তক জনা। স্ব অৰ্থাৎ আত্মাৰ সৃষ্টিচক্ৰৰ দৰ্শন হ'ল যে যথাযথ আমি 84 চক্ৰ পৰিক্ৰমা লগাওঁ। সূৰ্যবংশী চন্দ্ৰবংশী এতিয়া চক্ৰ পূৰা হ'ল। আকৌ নতুন চক্ৰ ঘূৰিব। ভাৰতৰেই এক চক্ৰ। আদিৰ পৰা অন্তলৈকে ভাৰতবাসীৰ ভূমিকা আছে। ভাৰতৰ 2টা যুগ পূৰা হয় তেতিয়া যেন আধা সৃষ্টি পূৰা হয়। তাকেই স্বৰ্গ বুলিও কয়। বাকী অন্য ধৰ্মতো আহেই পাছত। কোৱা তোমালোকৰ পূৰ্বে এইখন স্বৰ্গ আছিল, নতুন সৃষ্টি আছিল, এতিয়া পুৰণি সৃষ্টি। তোমালোকে জানা আদিত হৈছে সূৰ্যবংশী চন্দ্ৰবংশী। সেই ৰাজধানী পূৰা হ'লে তেতিয়া মধ্য হয়। নতুন আৰু পুৰণিৰ মধ্য। প্ৰথমে আধাকল্প ভাৰতেই আছিল। গোটেই নাটকখন আমাক লৈয়ে ৰচি থোৱা আছে। আমিয়ে শ্ৰেষ্টাচাৰী দৈত্য মুকুটধাৰী ৰজা আছিলোঁ। আমিয়ে ভ্ৰষ্টাচাৰী হ'লোঁ। পূজ্যৰ পৰা পূজাৰী। আন কোনেও এনেকুৱা কথা ক'ব নোৱাৰে। বুজাবলৈ কিমান সহজ কথা। এই আত্মিক জ্ঞান পৰমাত্মাই সন্তানসকলক দি আছে। তোমালোকে জানা আমাক আত্মাসকলক পিতাই জ্ঞান দি আছে। পিতাই কয় মই আত্মাসকলক পঢ়াওঁ, আত্মাসকলক লগত লৈ যাম আৰু কাৰো এনেকৈ কোৱাৰ শক্তি নাই। লাগিলে নিজক ব্ৰহ্মা বা ব্ৰহ্মাকুমাৰ কুমাৰী বুলিয়ে কওক। পিতাই কৈছে লাগিলে নিজক ব্ৰহ্মা বা ব্ৰহ্মকুমাৰ কুমাৰী বুলিয়ে কওক। ইয়াৰ কিছু জ্ঞান নকল কৰি লওক, কিন্তু সেয়া চলিব নোৱাৰে। সঁচা তথাপিও সঁচাই হয়। সঁচা কেতিয়াও লুকাই থাকিব নোৱাৰে। শেষৰ ফালে নিশ্চয় ক'ব অ' প্ৰভু আপুনি যি কয় সেয়া সত্য, বাকী সকলো মিছা। পৰমপিতা পৰমাত্মা হয়েই সত্য। তেওঁ নিৰাকাৰ। শিৱৰাত্ৰিৰো অৰ্থ বুজি নাপায়। যদি কৃষ্ণৰ শৰীৰত আহে তেতিয়া ক'ব যে মই কৃষ্ণৰ শৰীৰত আহি তোমালোকক জ্ঞান দিওঁ। এয়াও হ'ব নোৱাৰে। এয়া হৈছে জ্ঞান। ইয়াৰ প্ৰতি ভালদৰে মনোযোগ দিব লাগে। আমি ঈশ্বৰীয় বিদ্যাৰ্থী। এইটো বুদ্ধিত নাথাকিলে তেতিয়া বুদ্ধিত একোৱেই ধাৰণ নহ'ব। তোমালোকৰ বহুত জন্ম অন্তৰ এইটো অন্তিম জন্ম। এই মৃত্যুলোক এতিয়া নাশ হ'ব। সেয়েহে মই আহিছোঁ এতিয়া অমৰপুৰীৰ মালিক কৰি তুলিবলৈ। সত্যনাৰায়ণৰ কথা অৰ্থাৎ নৰৰ পৰা নাৰায়ণ হোৱাৰ জ্ঞান কথা নহয়। পিতাই কৈছে সত্যনাৰায়ণৰ কথা
অৰ্থাৎ নৰৰ পৰা নাৰায়ণ হোৱাৰ জ্ঞান কথা নহয়, কথা পুৰণি প্ৰাচীনক কোৱা হয়। এয়া হৈছে জ্ঞান। লক্ষ্য উদ্দেশ্যও শুনোৱা হয়। এইখন কলেজো হ'ল, বুৰঞ্জী ভূগোলো পুৰণি কথা হ'ল। পুৰণি কথা হ'ল। অমুক অমুকে ৰাজত্ব কৰিছিল। এতিয়া পিতাই কয় মোৰো নাটকত ভূমিকা আছে। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, শংকৰৰ দ্বাৰা বিনাশ। তেওঁলোকে এই বোমা আদিৰ বিনাশৰ কাৰণে তৈয়াৰ কৰিবই লাগিব। যাদৱ, কৌৰৱ, পাণ্ডৱে কি কৰি আছে? শাস্ত্ৰবিলাকতো ওলট পালট লিখি দিছে। যাদৱৰ কাৰণে ঠিকেই লিখিছে যে নিজৰ কুলৰ বিনাশ নিজেই কৰে। বাকী পাণ্ডৱৰ, কৌৰৱৰ হিংসক যুদ্ধ দেখুৱাইছে। এয়াতো কোৱা নাই তোমালোকৰ লগত আছে পৰমপিতা পৰমাত্মা, তেওঁ হ'ল মুখ্য পাণ্ডা আৰু মাৰ্গদৰ্শক, পতিত পাৱনো হয়, মুক্তিদাতাও হয়। ৰাৱণ ৰাজ্যৰ পৰা মুক্ত কৰি ৰাম ৰাজ্যলৈ লৈ গৈ আছে। পিতাই কয় এই ৰাৱণ ৰাজ্য নাশ হৈ মুৰ্দাবাদ হৈ আকৌ পাৱন স্বেচ্ছাচাৰী সত্যযোগীৰ ৰাজ্য আৰম্ভ হৈ আছে। এয়া তোমালোক সন্তানসকলেহে জানা আৰু কাৰোবাক বুজাবও পাৰা, অন্য কোনেও জানিব নোৱাৰে। ভক্তিমাৰ্গৰ শাস্ত্ৰৰ বিষয়েতো বহুত জানে। এনেকৈ ভাবে যে ভক্তিৰ দ্বাৰা ভগৱানক পাব লাগে। আধাকল্প ভক্তিমাৰ্গৰ অন্তত জ্ঞান সাগৰ আহি জ্ঞানৰ ইনজেকশ্যন অৰ্থাৎ বেজী দিব। তোমালোক সন্তানসকলৰ পতিত পাৱন ঈশ্বৰ পিতাৱত বিদ্যাৰ্থী জীৱন। পতিত পাৱন মানে সৎগুৰু, সেই ঈশ্বৰ পিতা মানে পৰম পিতা পৰমাত্মা আৰু তেওঁ আকৌ শিক্ষকৰ ৰূপত ৰাজযোগ শিকায়। কিমান সহজ কথা। প্ৰথমে পতিত পাৱন বুলি নিশ্চয় লিখিব লাগে। গুৰু সকলোতকৈ তীক্ষ্ণ হয়। এনেকৈ ভাবে যে গুৰুৱে সৎগতি দিয়ে, দুৰ্গতিৰ পৰা মুক্ত কৰে। পিতাই কিমান ভালদৰে বুজায়। কিন্তু এয়া কাৰো বুদ্ধিত ধাৰণ নহয় যে ভগৱানৰ আমি সন্তান হওঁ, গতিকে নিশ্চয় উত্তৰাধিকাৰ পাব লাগে। পিতাই কয় সন্তানসকল তোমালোক ৰাৱণৰ ওপৰত বিজয়ী হোৱা, তেতিয়া জগতজিত হৈ যাবা। শ্ৰীমতত চলিব লাগে। যেনেকৈ পিতা অমায়িক তেনেকৈ সন্তানসকলো অমায়িক হ'ব লাগে। যুক্তিৰে বুজাব লাগে, আগলৈ গৈ বুজিব। তোমালোককো বিশ্বাস কৰিব, দেখিব যুদ্ধটো লাগি গ'ল কিয়নো পিতাৰ পৰা উত্তৰাধিকাৰ লৈ নলওঁ। এনেকুৱা যুদ্ধৰ সময়ত বিকাৰৰ কথা স্মৃতিত নাথাকে। এনেকৈ কোনেও নকয় যে বিনাশ হোৱাৰ আগতে বিষৰ সোৱাদটো লৈ লওঁ। সেই সময়ত নিজেই সাৱধান হোৱা যায়। জন্মান্তৰৰ পৰা এই কাম কটাৰী চলোৱাৰ কাৰণে তোমালোকৰ এই অৱস্থা হৈ গ'ল। দোষী হৈ গ'ল। পবিত্ৰতাতেই সুখ আছে। সন্ন্যাসী পবিত্ৰ, সেইবাবেতো পূজা কৰা হয়। কিন্তু এই সময়ত জগতত প্ৰবঞ্চক বহুত আছে। অভিভাৱকতো কোনো নাই। প্ৰজাৰ ওপৰত ৰাজ্য। স্বৰ্গত লক্ষ্মীনাৰায়ণৰ কিমান উত্তম ৰাজ্য আছিল। ভাৰতক কি বুলি কোৱা হৈছিল? এয়া সকলো পাহৰি গ'ল। ৰুদ্ৰমালা, তাৰ পাছত বিষ্ণুমালা। ব্ৰাহ্মণৰ মালাটো গাঁঠিব নোৱাৰি, কিয়নো তল ওপৰ উঠানমা হৈ থাকে। আজি 5ৰ পৰা 6 নম্বৰত আছে, কাইলৈ দেখিবা নায়েই। উত্তৰাধিকাৰৰ পৰাও ৰাজ্য ভাগ্যৰ পৰাও শেষ হৈ যায়। বাকী থাকিল প্ৰজাৰ পদ। ইয়াত থাকিও এৰি দিলে পিতাই কৈছে ইয়াত থাকিও এৰি দিলে তেতিয়া প্ৰজাটো ভাল পদ পাব নোৱাৰিব। বিকৰ্ম বৰ জোৰেৰে হয়। তোমালোকক ভগৱানে পঢ়ায়। কিমান আচৰিত কথা। নতুন সৃষ্টিৰ কাৰণে এয়া নতুন জ্ঞান। তোমালোক নতুন বিশ্বৰ মালিক আছিলা, এতিয়া পুৰণি বিশ্বত কৰীৰ তুল্য হলা। পিতাই কৰীৰ তুল্য পুনৰ হীৰাতুল্য কৰি তোলে। তোমালোক কাঁইটৰ পৰা ফুল হৈ আছা। পিতাই কৈছে তোমালোক কাঁইটৰ পৰা ফুল হৈ আছা। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ
স্মৰণ আৰু সুপ্ৰভাত। নমস্কাৰ নমস্কাৰ নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমতে কোনো সম্বন্ধৰ মুখত ওলমি থাকিব নালাগে। আন্তৰিক শুদ্ধতা আৰু স্বচ্ছতাৰে বন্ধনমুক্ত হ'ব লাগে। পিতাই কৈছে কোনো সম্বন্ধৰ মুখত ওলমি থাকিব নালাগে। আন্তৰিক শুদ্ধতা আৰু স্বচ্ছতাৰে বন্ধনমুক্ত হ'ব লাগে। বিকৰ্মৰ হিচাপ নিষ্পত্তি কৰিব লাগে। দ্বিতীয়তে মধুৰ বাণী আৰু যুক্তিযুক্ত বচনেৰে সেৱা কৰিব লাগে। পুৰুষাৰ্থ কৰি পিতাই কৈছে পুৰুষাৰ্থ কৰি ভাল নম্বৰ লৈ উত্তীৰ্ণ হ'ব লাগে। আৰু আজিৰ বৰদান, নিয়ন্ত্ৰণ শক্তিৰ দ্বাৰা ভুলক শুদ্ধলৈ পৰিৱৰ্তন কৰোঁতা শ্ৰেষ্ঠ পুৰুষাৰ্থী হোৱা। নিয়ন্ত্ৰণ শক্তিৰ দ্বাৰা ভুলক শুদ্ধলৈ পৰিৱৰ্তন কৰোঁতা শ্ৰেষ্ঠ পুৰুষাৰ্থী হোৱা। বৰদানৰ ব্যাখ্যা, শ্ৰেষ্ঠ পুৰুষাৰ্থী সেইজন যিয়ে ছেকেণ্ডত নিয়ন্ত্ৰণ শক্তিৰ দ্বাৰা ভুলক শুদ্ধলৈ পৰিৱৰ্তন কৰি দিয়ে। এনেকুৱা নহয় ব্যৰ্থক নিয়ন্ত্ৰণটো কৰিব বিচাৰোঁ, বুজিও পাওঁ যে এইটো ভুল, কিন্তু আধা ঘণ্টালৈকে সেইটোৱেই চলি থাকিব। ইয়াক কোৱা হ'ব অলপ অধীন আৰু অলপ অধিকাৰী। যিহেতু বুজি পোৱা যে এইটো সত্য নহয়, অযথাৰ্থ বা ব্যৰ্থ হয়, গতিকে সেই সময়তে ব্ৰেক লগাই দিয়া। এয়া শ্ৰেষ্ঠ পুৰুষাৰ্থ। নিয়ন্ত্ৰণ শক্তিৰ অৰ্থ এইটো নহয় যে ব্ৰেক ইয়াত লগাবা আৰু লাগিবলৈ তাত। পিতাই কৈছে নিয়ন্ত্ৰণ শক্তিৰ দ্বাৰা এইটো নহয় যে ব্ৰেক ইয়াত লগাবা আৰু লাগিবগৈ তাত। আৰু আজিৰ শ্লোগান, নিজৰ স্বভাৱ সলনি কৰি তোলা, তেতিয়া সময়ত ব্যৰ্থত নাযাব। কৈছে কি নিজৰ স্বভাৱ সৰল কৰি তোলা। পিতাই কৈছে নিজৰ স্বভাৱ সৰল কৰি তোলা, তেতিয়া সময় ব্যৰ্থত নাযাব। আৰু আজিৰ অমূল্য জ্ঞান ৰত্ন, দাদীসকলৰ পুৰণা ডায়েৰীৰ পৰা। এই পুৰুষাৰ্থৰ সময়ত প্ৰত্যেকৰে কিবা নহয় কিবা দুৰ্বলতা অৱশ্যে থাকেই, যিটো পূৰা কৰিবলৈ প্ৰত্যেকেই পুৰুষাৰ্থ কৰে। কাৰোবাৰ ধৈৰ্যতাৰ গুণ নাই, আকৌ কাৰোবাৰ সহনশীলতাৰ গুণ নাই বা অন্য গুণ নাই, যাক ধাৰণ কৰাৰ অৰ্থে নিজে মালিক হৈ সেই গুণবোৰক নিজৰ ফালে আকৰ্ষিত কৰিব লাগে। এনেয়ে সেই গুণবোৰ তেওঁৰ ওচৰ চাপি নাহে। মালিকৰ দুৰ্বলতা থকাৰ কাৰণে পিতাই কৈছে যাক ধাৰণ কৰাৰ অৰ্থে নিজে মালিক হৈ সেই গুণবোৰ নিজৰ ফালে আকৰ্ষিত কৰিব লাগে। এনেয়ে সেই গুণবোৰ তেওঁৰ ওচৰ চাপি নাহে। মালিকৰ দুৰ্বলতা থকাৰ কাৰণে গুণে কয় যে মই মিত্ৰতা কাৰ সৈতে কৰোঁ। গুণৰ মালিকৰ প্ৰতি মৰম নাথাকে। কিন্তু যি মালিক হৈ থিয় দিয়ে, গুণেও তেওঁক মৰম কৰে। পিতাই কৈছে কিন্তু যি মালিক হৈ থিয় দিয়ে, গুণেও তেওঁক মৰম কৰে। জ্ঞানীৰতো গুণহে প্ৰিয় হয় নহয় জানো? পিতাই কৈছে জ্ঞানীৰতো গুণহে প্ৰিয় হয় নহয় জানো? সেই গুণ আকৰ্ষণীয় হয়, যি কাৰণে মালিকক আকৰ্ষিত কৰে। কিন্তু এইটো অৱশ্যে হয় যে নিজে মালিক হৈ থাকিলে সেই গুণ আপোনা আপুনি তেওঁৰ মাজত আহি যায়। গতিকে নিজৰ মালিক ভাৱৰ পূৰা নিশ্চয় হোৱা উচিত। মই আত্মা, পৰমাত্মাৰ সন্তান, এইটো নিশ্চয় হ'লে তেতিয়া সম্পূৰ্ণ দৈবী গুণো আহি থাকিব। নিশ্চয়ৰ দ্বাৰাহে দৈবী গুণ আহে। পিতাই কৈছে নিশ্চয়ৰ দ্বাৰাহে দৈবী গুণ আহে। জ্ঞানৰ সাৰ কথা ধাৰণ কৰা, তাত সময় নালাগে। কিন্তু দৈবী গুণ ধাৰণ কৰিবলৈ সময় লাগে। ভাল বাৰু। ওম শান্তি।